নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজত হোৱা বাকযুদ্ধক লৈ মুখ খুলিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিশেষকৈ উজনি অসমত মাৰ্ঘেৰিটা শিৱসাগৰ আৰু যোৰহাটত হোৱা বিস্ফোৰণৰ পাছতেই সমগ্ৰ ৰাজ্যতে এই বিষয়টোৱে তুলপাৰ লাগি আছে আলফা স্বাধীনে ইখনৰ পিছত সিখন প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আৰু প্ৰতিখন প্ৰেছ বিবৃতিতে আলফা স্বাধীনে ডিজিপি জিপি সিঙৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অসন্তুষ্টি প্ৰকাশ কৰিছে ডিজিপি জিপি সিঙৰ বিৰুদ্ধে আৰু তাৰ পাছতে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল ডিজিপি জিপি সিঙেও আলফা স্বাধীনক প্ৰত্যাহ্বান জনাইছিল আৰু ডিজিপি জিপি সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আজি আন এখন প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আলফা স্বাধীনে আৰু এই সন্দৰ্ভত ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজত যে বাকযুদ্ধৰ সৃষ্টি হৈছে তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যুদ্ধক লৈ মুখ খুলিছে আলফা স্বাধীনে শেহতীয়াকৈ যে বিস্ফোৰণ ঘটাইছে এইখনৰ পিছত সিখন ঠাইত এই সন্দৰ্ভতো মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজত সৃষ্টি হোৱা বাকযুদ্ধক লৈ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে প্ৰথমে শুনাই ল'ব বিচাৰিছো বাবৰ লৰা দুটাই ধমকা ধমকি কৰিলে মুকু দিলে মই দিলো লৰা দুটাই ধমকা ধমকি কৰিলে মুকু দিলে মই দিলো শেষ আমাৰ বাবে কিন্তু তাৰ কাৰণে অসমৰ মানুহে চিন্তা কৰিবলগীয়া কি আছে ডিজিপিটো এনেকুৱা নহয় যে ভাবু কি দিলে গতিকে ডিজিপি আজি ভয়ত মেডিকেলাইজ হৈ গ'ল It's a routine thing which happen every year in Assam and this year we are going to end this year with the lowest ever incident. Will you continue giving alpha? Those things we continue to do whatever is prudent, whatever is important. But I don't think that there is any such thing which we need to discuss, which need to deliberate. Nothing extraordinary has happened. বাবৰ লৰা দুটাই ধমকা ধমকি কৰিলে মুকু দিলে মই দিলো শেষ আমাৰ বাবে কিন্তু তাৰ কাৰণে অসমৰ মানুহে চিন্তা কৰিবলগীয়া কি আছে ডিজিপিটো এনেকুৱা নহয় যে ভাবু কি দিলে গতিকে ডিজিপি আজি ভয়ত মেডিকেলাইজ হৈ গ'ল It's a routine thing which happen আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য ইতিমধ্যে দৰ্শকসকলক শুনাইছো ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজত শেহতীয়াকৈ হোৱা বাকযুদ্ধ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজৰ এই বাকযুদ্ধক লৈ চিন্তিত হ'ব নালাগে ৰাজ্যবাসীক অভয়বাণী শুনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ যি বিস্ফোৰণ সংঘটিত হৈছে উজনি অসমৰ তিনিটাকৈ স্থানত আৰু তাৰ পাছত ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজত যে বাকযুদ্ধ আৰম্ভ হৈছে তাক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভয়বাণী ৰাজ্যবাসীক আমি মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজৰ শেহতীয়া বাকযুদ্ধক লৈ আমি ইতিমধ্যে মন্তব্য শুনাইছো পুনৰবাৰ দৰ্শকসকলক জনাব বিচাৰিছো শেহতীয়াকৈ মাৰ্ঘেৰিটা জয়সাগৰৰ যোৰহাটত যি বিস্ফোৰণ সংঘটিত কৰিলে আলফা স্বাধীনে তাৰ পাছত ইখনৰ পিছত সিখন প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আলফা স্বাধীনে আৰু বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ইয়াৰ লগতে আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে উল্লেখ কৰিছিল তেওঁলোকে বাৰে বাৰে ডিজিপি জিপি সিঙক টাৰ্গেট কৰিছিল ডিজিপি জিপি সিঙৰ কামক তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু জিপি সিঙক তেওঁলোকে টাৰ্গেট কৰি লৈছিল আৰু শেহতীয়াকৈ ডিজিপি জিপি সিঙেও কালিৰ দিনটোত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ডিজিপি গৰাকীয়ে আলফা স্বাধীনক প্ৰত্যাহ্বান জনাইছিল আৰু ডিজিপি জিপি সিঙে কৈছিল যে সাধাৰণ ৰাজ্যক যাতে কোনো ধৰণৰ অশান্তি নিদিয়ে আৰু জিপি সিঙৰ ঘৰলৈ আহিবলৈ জিপি সিঙে প্ৰত্যাহ্বান জনাইছিল আৰু জিপি সিঙৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আজিৰ দিনটোত আলফা স্বাধীনে আন এখন প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে আলফা স্বাধীনে ডিজিপি জিপি সিঙলৈ দুটা নিয়ম তেওঁলোকে বান্ধি দিছে প্ৰেছ বিবৃতি যোগে আৰু তাৰ পাছতে এই সন্দৰ্ভত ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজত যি বাকযুদ্ধ আৰম্ভ হৈছে তাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে ৰাজ্যবাসীক অভয়বাণী শুনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ যি বিস্ফোৰণ ঘটিছে অথবা ডিজিপি জিপি সিং আৰু আলফা স্বাধীনৰ মাজত যি বাকযুদ্ধ হৈছে তাক লৈ ৰাজ্যবাসীৰ চিন্তাৰ কোনো কাৰণ নাই ৰাজ্যবাসীক অভয়বাণী শুনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আমি ইতিমধ্যে মন্তব্য শুনাইছো ইফালে শেহতীয়াকৈ যি বিস্ফোৰণ ঘটিছে তাক লৈ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত দিল্লীত আলফা স্বাধীনৰ সন্দৰ্ভত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাপন্থী আলফাৰ সৈতে অতি সোনকালে
চুক্তি স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰে চলিত মাহতে চুক্তি স্বাক্ষৰ কৰাৰ কথা কালিৰ দিনটোত দিল্লীত প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আলোচনা পন্থীৰ সৈতে চুক্তিৰ পিছত আলফা স্বাধীনৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত দিল্লীত প্ৰকাশ কৰিছে ইয়াৰ লগতে শেহতীয়াকৈ ৰাজ্যত যিকেইটা বিস্ফোৰণ সংঘটিত হ'ল সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ হাতত তথ্য আছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীত কালিৰ দিনটোত প্ৰকাশ কৰিছিল যে ৰাজ্যত গ্ৰেনেড লৈ কেইজনমান যুৱকে প্ৰৱেশ কৰাৰ তথ্য ৰাজ্যৰ চৰকাৰৰ হাতত আছিল বুলি তেওঁ প্ৰকাশ কৰিছে কেইজনমান যুৱকে গ্ৰেনেড লৈ ৰাজ্যত প্ৰৱেশ কৰিছিল আৰু কেইজনমানে ইতিমধ্যে কেইজনমানে আৰক্ষীৰ ওচৰত ইতিমধ্যে সাৰেণ্ডাৰ কৰিছে বা গ্ৰেনেড জমা দিছে বুলি তেওঁ মন্তব্য কৰিছে এই সকলোবিলাক তথ্য চৰকাৰৰ ওচৰত আছিল যে ৰাজ্যত বিস্ফোৰণ ঘটিব বা গ্ৰেনেড বিস্ফোৰণ ঘটোৱা হ'ব এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে আলফা স্বাধীনৰ সৈতে আলোচনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰিছিল কালিৰ দিনটোত দিল্লীত লগতে এই মাহৰ ভিতৰতে অৰ্থাৎ ডিসেম্বৰ মাহৰ ভিতৰতে চুক্তি স্বাক্ষৰ কৰিব আলোচনাপন্থী আলফাৰ সৈতে এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ডিজিপি জিপি সিঙক আলফা স্বাধীনৰ প্ৰত্যাহ্বান সন্দৰ্ভতো কালিৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কালিৰ দিনটোত দিল্লীত মুখ্যমন্ত্ৰীগৰাকীয়ে আলফা স্বাধীন সন্দৰ্ভত আৰু শেহতীয়া বিস্ফোৰণ সন্দৰ্ভত কি মন্তব্য কৰিছিল শুনাব বিচাৰিছো কেইজনমান আলফাৰ যুৱকে কেইটামান গ্ৰেনেড লৈ অসমত প্ৰৱেশ কৰাৰ বাতৰি আমাৰ আছে কিন্তু তাৰ ভিতৰত কেইবাজনেও আহি গ্ৰেনেড কেইটা জমা দিছে কেইজনমান পুলিচৰ লগত যোগাযোগ কৰি আত্মসমৰ্পণো কৰিছে আৰু মই ভাবো যে ঠিক আছে এনেকুৱাটো আমাৰ অসমত দুই এটা চলি থাকে কিন্তু আচল এই মাহৰ ভিতৰতে আমাৰ প্ৰচেষ্টা আছে যে প্ৰটক আলফাৰ লগত চুক্তি স্বাক্ষৰ কৰা আৰু প্ৰটক আলফাৰ লগত চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আলফা স্বাধীনৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ যোৱাৰ বাবে আমি সিৰিয়াছলি প্ৰচেষ্টা তেখেতে কিবাকিবি কৈ থাকিব কিন্তু মই এতিয়া নেক্সট টাইম কথা হ'লে সুধিম কি আছিল কি নাই কিন্তু বিষয়টো এনেকুৱা যে আল্টিমেটলি সকলোৱে বুজি পাব লাগে বিশেষকৈ পৰেশ বৰুৱা ডাঙৰীয়াই যে অসমত যিমানে এইবিলাক কাম হ'ব আকৌ অসমখন পিছুৱাই যাব দুটা বা তিনিটা গ্ৰেনেড মাৰিলেতো অসম স্বাধীন নহয় কিন্তু অসমৰ ক্ষতিটোতো হ'ব সেইকাৰণে মই আশা কৰোঁ যে এটা অসমত পৰিৱেশ আৰম্ভ হৈছে এতিয়া ডাঙৰ ইনভেষ্টমেণ্টবিলাকৰ আলোচনা হৈছে এইবিলাক ঘটনা আকৌ অসমখনৰ উন্নতিটোৱে ৰখাই দিব আৰুতো তাৰ বাদেতো একো নহয় সেইকাৰণে মই এটাই ক'ম যে নিজৰ জননী জন্মভূমিৰ ওপৰত কোনে বোম মাৰে সেইটোতো নহয় গতিকে কাবাক কোনোবাই বেয়া পাইছে এইটো ব্যক্তিগত কাজিয়া এইটো চলি থাকক সেইটোৰ লগত আমাৰ কথা নাই কিন্তু অসমখনত আৰু এইবিলাক কৰিব গ'লে কি লাভ পৰেশ বৰুৱাৰ লগত যোগাযোগ কিবা মেকানিজম মই পাতিয়ে থাকো এইটো কোনো মেকানিজম নালাগে আজিও যদি মই ভাবো যে অহাকালি কথা পাতিব খোজো কথাটো পাতিয়ে থাকিব পাৰো তেওঁৰ লগত মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা 10-12 বাৰটো কথা পাতিছে আৰু বোলে অহাকালি 9টাত পাতিম অহাকালিও পাতিব পাৰো কথা পাতাটোত সমস্যা নহয় কিন্তু তেওঁৰো কম্পালচন আছে মোৰো কম্পালচন আছে কথাটো মিলাটোহে সমস্যা কথা পতাটো সমস্যা